ওম সদ্গুৰু নমঃ। শ্ৰীমদ্ ভাগৱত গীতাৰ ত্ৰয়োদশ অধ্যায় ক্ষেত্ৰজ্ঞ বিভাগ যোগ। ক্ষেত্ৰজ্ঞৰ কথা জানিবলৈ হলে তিনিটা তত্ত্বৰ কথা বিচাৰ কৰিব লাগিব। সেই তিনিটা তত্ত্ব হৈছে ঈশ্বৰ, জীৱ আৰু শৰীৰ। শৰীৰ জড়। সেই জড় শৰীৰত জীৱাত্মাই ক্ষেত্ৰজ্ঞৰূপে চৈতন্য হৈ থাকে, কিন্তু ভগৱান সৰ্বক্ষেত্ৰজ্ঞৰূপেই সমস্ত জগতৰেই পৰমাত্মাৰূপেই বিৰাজমান হৈ থাকে। এই ত্ৰিতত্ত্ব জ্ঞানেই ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ বিচাৰ হ'ল বিজ্ঞান। এই অধ্যায়ৰ 11 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে, অধ্যাত্ম জ্ঞানং নিত্যত্ব তত্ত্বজ্ঞানাৰ্থং দৰ্শনম এত জ্ঞানমিতি প্ৰবক্তাম অজ্ঞানম তহন্যথা। অৰ্থাৎ আত্মজ্ঞান নিত্য স্থিতি আৰু তত্ত্বজ্ঞানৰ বিষয়ত অনুভূতি, অৰ্থাৎ পৰমাত্মাকেই দেখা। এই সকলোবিলাকেই জ্ঞান আৰু ইয়াৰ বিপৰীত অজ্ঞান। সেই জ্ঞানামৃতম পান কৰাতো সনাতন ব্ৰহ্মত প্ৰৱেশ পায়, অৰ্থাৎ তত্ত্বস্বৰূপ পৰমাত্মাক সাক্ষাৎকাৰ কৰা মানেই হ'ল জ্ঞান, আৰু ইয়াৰ বিপৰীত সকলোৱে অজ্ঞান। সদ্গুৰু নমঃ।